নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ চবৰে? আশা কৰোঁ ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ চবকে স্বাগতম জনালোঁ। আৰু আজি আমি কিছুমান ভাল ভেকেঞ্চি আলোচনা কৰিম। আপোনাক মই দেখাই দি আছোঁ ক'ত কি ভেকেঞ্চি ওলাইছে। বন্ধন বেংকৰ ভেকেঞ্চি, ভাল কোম্পানী অফিচৰ ভেকেঞ্চি আহিছে, য'ত কোনো ফিজ দিব নালাগে, কোনো কনচালটেঞ্চি নোযোৱাকৈ ঘৰত থাকি আৰামছে আবেদন বা এপ্লাই কৰিব পাৰিব। সময় নষ্ট কৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। সদায় নিচিনা খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক। সেনেকৈ ৱেবছাইটটো আহি যাব, য'ৰ পৰা মই সদায় আপোনাক চাকৰিৰ পৰা আপডেট দি থাকোঁ। আৰু আপোনালোকে নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু আবেদন কৰিব পাৰিব। আজি আপোনালোকৰ বন্ধন বেংকৰ ভেকেঞ্চি ডাইৰেক্ট ৱাক ইন ইণ্টাৰভিউ, আপোনালোক মই যোৱাকালিয়ে কৈছিলোঁ 100+ লাইক হ'লে ডাইৰেক্ট ৱাক ইন ইণ্টাৰভিউ আনিম আৰু ফ্ৰেছাৰ্ছৰ চাকৰি হ'ব। কোনো এক্সপিৰিয়েঞ্চ নালাগে। ফ্ৰেছাৰ্ছ হয় যদি আবেদন কৰক আৰু ডাইৰেক্ট কালি ইণ্টাৰভিউ আছে, কালি ইণ্টাৰভিউ যাওক। ইণ্টাৰভিউ যদি ভাল হয় বন্ধন বেংকত চাকৰি পাবলৈ সক্ষম হ'ব। আৰু বন্ধন বেংকৰ এটা ভেকেঞ্চি আছে, এটা অল অভাৰ আছামত ভেকেঞ্চি আছে, ওদালগুৰি, হাইলাকান্দি, শিৱসাগৰ, সোণাৰী চাই ল'ব পাৰে। বহুত এটা ইম্পৰ্টেণ্ট ভিডিঅ' এইটো এটা চাই লওঁ, আবেদন কৰক। তাৰপিছত মুথুত ফাইনেন্সৰ ভেকেঞ্চি চলি আছে, অল আছাম প্ৰাইভেট জব ভেকেঞ্চি, ফ্লিপকাৰ্টৰ ভেকেঞ্চি, এয়াৰটেল কোম্পানী ভেকেঞ্চি, প্ৰাইভেট জব এপ্ৰিল মাহৰ যোৰহাটৰ ভেকেঞ্চি চলি আছে, TVS কোম্পানী ভেকেঞ্চি, ৰিচিপশ্যনিষ্টৰ ভেকেঞ্চি চলি আছে, কেনেৰা HSBC বেংক, মাইক্ৰ' ফাইনেন্স বেংকৰ ভেকেঞ্চি চলি আছে। চ' বহুত ভেকেঞ্চি ডেইলি বেচিছত আহিয়ে থাকে। সেইটো কাৰণে ভিডিঅ'বোৰ ৰেগুলাৰ চাব চেষ্টা কৰক, যাতে ৰেগুলাৰ পাই থাকে। আজি আপোনালোকৰ বন্ধন বেংকৰ ডাইৰেক্ট ৱাক ইন ইণ্টাৰভিউ, কোনো ফিজ দিব নালাগে, কোনো এপ্লাই কৰিব নালাগে। ইমেইলৰ দ্বাৰা ডাইৰেক্ট গ'লে হ'ল, ফ্ৰেছাৰ্ছৰ এক্সপিৰিয়েঞ্চক হ'লে হ'ল, গ'লে হ'ল, যাই পেলাই ইণ্টাৰভিউ দিলে হ'ল। ইণ্টাৰভিউ যদি ভাল হয় চাকৰিটো পাবলৈ সক্ষম হ'ব। এইটো ভালদৰে আমি আলোচনা কৰি আছোঁ। চ' ফ্ৰেণ্ড, ভিডিঅ'টো ষ্টাৰ্ট হোৱাৰ আগতে এটা নটিফিকেশ্যন দিব খুজিছোঁ। আমাৰ অসম জব ফ্ৰী নেটৱৰ্কৰ ভিডিঅ' চাই যোনে চাকৰি পাইছে বা শ্বৰ্ট লিষ্ট হৈছে চবকে অভিনন্দন জনাইছোঁ। আৰু নিৰঞ্জন দাস যোৱাকালি যোনটো বন্ধন বেংকৰ ভিডিঅ' আছিল, সেইটো ভিডিঅ' চাই কমেণ্ট কৰিছে, থেংক ইউ ব্ৰাদাৰ, তোমাৰ কাৰণে এটা ভাল জব পালোঁ। চ' বহুত কেণ্ডিডেটে কমেণ্ট কৰি থাকে, মই সদায় কমেণ্টবোৰ পঢ়ি থাকোঁ। যোৱাকালিও বহুতটা কমেণ্ট পঢ়ি দিছোঁ। মই আপোনালোকৰ মটিভেট কৰিবৰ কাৰণে কমেণ্টবোৰ পঢ়িবলৈ সদায় চেষ্টা কৰোঁ, যাতে মটিভেট হয়, ভালদৰে চাকৰিবোৰ এপ্লাই কৰে, এটা ডিচিপ্লিন মেনাৰত কৰে, হেডিং ভালকৈ লিখে, ছাবজেক্ট লাইন ভালকৈ লিখে, তেতিয়া সেই ইণ্টাৰভিউৰ কাৰণে মাতিব। এনেই আৰু ইণ্টাৰভিউৰ কাৰণে নামাতে। আপোনালোকে মোৰ ভিডিঅ' চালে, বেলেগৰ ভিডিঅ' চালে, এনেকুৱা চাই গৈ আছে, চব এপ্লাই কৰি আছে, সেনেকৈ নামাতে। ভালদৰে এপ্লাই কৰক। আৰু চব যিমান ইউটিউব চেনেল আছে অসমৰ, প্ৰায়ভাগ চেনেলে আমাৰ পৰাই কপি কৰে, সেইটো কাৰণে বেলেগ চেনেল নাচালে হ'ল। এইবোৰে ভিডিঅ' চাওক, ভালদৰে এপ্লাই কৰক, নিশ্চয় চিলেক্ট হ'ব আৰু শ্বৰ্ট লিষ্টেড চান্সটো বাঢ়ি যাব। চ' আগলৈ ভিডিঅ'বোৰ চাওক, আৰু কোনোবাই যদি চিলেক্ট হৈছে বা শ্বৰ্ট লিষ্টেড হৈছে যিকোনো কোম্পানী বা জবত, মোক এটা কমেণ্ট কৰি জনাব। সেইটো মই নেক্সট ভিডিঅ'ত পঢ়ি দিম, যাতে বেলেগ কেণ্ডিডেটবিলাকক ভাল চাকৰি এপ্লাই কৰে আৰু ভালদৰে চাকৰি এটা পাবলৈ সক্ষম হয়। আগলৈ ভিডিঅ'বোৰ চাই থাকক। চ' প্ৰথম ভেকেঞ্চি বন্ধন বেংকৰ আহিছে গুৱাহাটী চিটিৰ কাৰণে, আৰু 6 এপ্ৰিল মানে কালি আপোনালোকৰ ইণ্টাৰভিউ আছে 10টা বজাৰ পৰা। এইটোৰ কাৰণে ফ্ৰেছাৰ্ছ হওক, ফ্ৰেছাৰ্ছ উইলিং টু ৱৰ্ক ইন বেংকিং চেলছ কেন এটেণ্ড দিছ ইণ্টাৰভিউ। ফ্ৰেছাৰ্ছ হ'লেও যোনে চেলছত কাম কৰা ইচ্ছুক হয় যাব পাৰে, বা যাৰ 6 মাহৰ এটা অভিজ্ঞতা আছে চেলছত কাম কৰা বা ক্ৰছ চেলছ BFSত কাম কৰে, সিহঁতে যাব পাৰে। গুড কমাণ্ড অভাৰ লোকেল লেংগুৱেজ, অসমীয়া লেংগুৱেজ আৰু ইংলিছ লেংগুৱেজ হ'ব লাগিব। বেচেলৰ ডিগ্ৰী মানে গ্ৰেজুৱেশ্যন মিনিমাম হ'ব লাগিব, তেতিয়া ইণ্টাৰভিউৰ কাৰণে যাব লাগিব। আৰু 45% গ্ৰেজুৱেশ্যনত হ'ব লাগিব। চ' এইটো বস্তুখিনি চাই ল'ব। 25 to 32 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব। আৰু মেইন কথা আহিলে ইণ্টাৰভিউটো ক'ত হ'ব, চাবলৈ ক্লিক কৰক। যোনটো এডভাৰটাইজমেণ্ট ডিটেইলছ আছে আমাৰ ৱেবছাইটত আহিলে পাই যাব। ইয়াতে ডিটেইলছ পাই যাব, অৰিজিনেল কপিখন মই দি দিছোঁ। এটা আপোনালোকৰ ক্লিক কৰাৰ পিছত বস্তুখিনি চাব পাৰিব। ইয়াতে আপোনালোকৰ আহি যাব, গোটেইখিনি দিয়াই আছে, ইয়াতে আপোনালোকে খালি চাই ল'ব পাৰে। গণেশগুৰিত আপোনালোকৰ গুৱাহাটী ইণ্টাৰভিউ আছে, ইয়াতে যাব পাৰে ফাৰ্ষ্ট ফ্ল'ৰত। আৰু ইণ্টাৰভিউ যদি ভাল হয় চাকৰিটো পাবলৈ সক্ষম হ'ব। ৱেবছাইটত আহিলে এড্ৰেছটো গোটেই পাই যাব, এইটো ৱেবছাইটত চাই ল'ব পাৰে। নেক্সট ভেকেঞ্চিলৈ যাম। নেক্সট ভেকেঞ্চি আপোনালোকৰ আহিছে ইণ্টাৰনেশ্যনেল একাডেমি অফ স্কলাৰ, বঙাইগাঁৱৰ পৰা ভেকেঞ্চি। কণ্টেক্ট নম্বৰ, ইমেইল ID দি আছে। ভেকেঞ্চি আপোনালোকৰ আহিছে টিচাৰ, প্ৰথম মেথছৰ টিচাৰ ভেকেঞ্চি। এইটো কাৰণে পষ্ট গ্ৰেজুৱেশ্যন ডিগ্ৰী হ'ব লাগিব, মেথামেটিক্স BEd ডিগ্ৰী হ'ব লাগিব, আৰু বেচেলৰ ডিগ্ৰী উইথ মেথছ মেজৰ আৰু BEd ৰিকুৱাৰ্ড। আৰু ফিজিক্স টিচাৰৰ কাৰণে পষ্ট গ্ৰেজুৱেশ্যন ডিগ্ৰী ইন ফিজিক্স আৰু BEd আছে যদি, বা বেচেলৰ ডিগ্ৰী ফিজিক্স মেজৰ আছে, BEd আছে, সিহঁতে আবেদন কৰক। এছামিছ টিচাৰ এইটো কাৰণে একে, পষ্ট গ্ৰেজুৱেশ্যন ইন এছামিছ, BEd লাগিব, আৰু বেচেলৰ ডিগ্ৰী উইথ এছামিছ মেজৰ আৰু BEd হ'ব লাগিব। চ' অ'ৰ দিছে, অ'ৰখিনি চাই ল'ব। আৰু মৰিগাঁৱৰ ভেকেঞ্চি নেক্সট আহিছে, এখন বৰ্ডিং স্কুলৰ পৰা ভেকেঞ্চি TGDৰ কাৰণে ইংলিছ আৰু
ছ'চিয়েল ষ্টাডিজ আৰু পিয়নৰ ভেকেঞ্চি। পিয়নৰ কাৰণে 10-12 পাছ হ'লে হ'ল, বেছি কোৱালিফিকেশ্যন নালাগে। হোৱাটছএপ নম্বৰ দি আছে, হোৱাটছএপত আপোনালোকৰ নিজৰ ৰিজিউমিখন পঠাই দিয়ক। তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতে জনোৱা হ'ব। নেক্সট ভেকেঞ্চি অফিচ এছিষ্টেণ্টৰ ভেকেঞ্চি মেৰিলেণ্ড স্কুল নাৰেংগীৰ পৰা, আৰু নলেজ হ'ব লাগিব একাউণ্টিং আৰু কম্পিউটাৰ বেছিক উইথ টেলি আৰু বিকম পাছ কৰা হ'ব লাগিব। হোৱাটছএপত নিজৰ বায়'ডাটাখন পঠাই দিয়ক 2 দিনৰ ভিতৰত। তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতে জনোৱা হ'ব। আৰু যেতিয়া চাকৰিবোৰ হোৱাটছএপত পঠায় বা ইমেইলত পঠাওক, ছাবজেক্ট লাইনত কোনটো পষ্টৰ কাৰণে আবেদন কৰিছে মেনশ্যন কৰি দিয়ক আৰু হেডিংটো লিখি দিব এপ্লিকেশ্যন এপ্লাইড ফৰ দ্য পষ্ট, তাৰপিছত পষ্টৰ নামটো লিখি পঠাই দিলে হ'ল। ভেকেঞ্চি প্ৰাচাৰ্য ভাৰতী চিনিয়ৰ ছেকেণ্ডেৰী স্কুল গুৱাহাটীৰ ভেকেঞ্চি, PGD কেমেষ্ট্ৰি পল চায়েন্স আৰু কম্পিউটাৰ চায়েন্সৰ ভেকেঞ্চি। এইটোৰ কাৰণে মাষ্টাৰ ডিগ্ৰী কৰা হ'ব লাগিব। এইকেইটা ছাবজেক্টত 7 এপ্ৰিলৰ ভিতৰত আবেদন কৰক। ইমেইল ID দি আছে। ভেকেঞ্চি কল চেণ্টাৰৰ ভেকেঞ্চি। এইটোৰ কাৰণে মিনিমাম গ্ৰেজুৱেশ্যন উইথ কম্পিউটাৰ ডিপ্ল'মা হ'ব লাগিব। এদিন ফ্ৰী ট্ৰেইনিং দিব 8 এপ্ৰিলত ফ্ৰম 10:30 পৰা হ'ব, 10:30 পৰা। ডিপেণ্ডিং অন পাৰফৰ্মেঞ্চ চিলেকশ্যন কৰা হ'ব। ষ্টাৰ্টিং হ'ব চেলাৰী 10,500 পৰা 18,000লৈ। কোনো ফিজ দিব নালাগে। কণ্টেক্ট নম্বৰ ইমেইল ID দি আছে। এবাৰ জবটো ভেৰিফাই কৰি ল'ব। এতিয়া জব ভেৰিফাই কৰা নহ'ল, বাকী গোটেইখিনি জব ভেৰিফাই কৰা আছে। ভেৰিফাই কৰি আবেদন কৰি লওক। যদি ফিজ নোখোজে, কোনোবাই যদি ফিজ খোজে মোক কমেণ্ট ছেকশ্যন ডাইৰেক্ট জনাব পাৰে, মই তাৰ ওপৰত নিশ্চয় একশ্যন ল'ম। ভেকেঞ্চিলৈ যাম। ভেকেঞ্চি TKC এডভেঞ্চাৰ কোচিং ইনষ্টিটিউট কুমাৰপাৰা আৰু খ্ৰীষ্টানবস্তি ব্ৰাঞ্চৰ কাৰণে টিচাৰ বা ফেকাল্টি ভেকেঞ্চি ইংলিছ মেথছ ছায়েন্স। এইটো কাৰণে DL বা BEd হ'ব লাগিব আৰু মণ্টেছৰী ট্ৰেইন টিচাৰৰ ভেকেঞ্চি। ইমেইল ID কণ্টেক্ট নম্বৰ দি আছে। ভেকেঞ্চি আকৌ ৰেপুটেড কোচিং ইনষ্টিটিউটৰ ভেকেঞ্চি চিভিল চেণ্টাৰ ছাৰ্ভিচৰ কাৰণে চেণ্টাৰ মেনেজাৰ 2টা, মাৰ্কেটিং হেডৰ কাৰণে 2টা, APSC ফেকাল্টি 6টা, 20,000 to 30,000 এটা হাইক পাব কাৰেণ্ট চেলাৰীত। 5 বছৰ অভিজ্ঞতা লাগিব। চিভিল ছাৰ্ভিচ কোচিং ইনষ্টিটিউটত কাম কৰা আৰু লোকেশ্যন হ'ব জব লোকেশ্যন গুৱাহাটী। হোৱাটছএপত নিজৰ ৰিজিউমখন পঠাব পাৰে যদি ইণ্টাৰেষ্টেড হয়। ভেকেঞ্চি আপোনালোকৰ আহিছে টিচাৰৰ ভেকেঞ্চি পাঞ্জাৱাৰীৰ পৰা ভেকেঞ্চি। 6 এপ্ৰিলত ইণ্টাৰভিউ হ'ব টিচাৰৰ কাৰণে, যোগাযোগখিনি কৰক। ভেকেঞ্চি কম্পিউটাৰ টিচাৰ এখন CBSE স্কুলৰ গুৱাহাটীৰ ভেকেঞ্চি। কণ্টেক্ট নম্বৰ দি আছে, যোগাযোগখিনি কৰিব পাৰে। ভেকেঞ্চি সুদৰ্শন পাব্লিক স্কুল গুৱাহাটীৰ ভেকেঞ্চি। PGD এইটো কাৰণে মাষ্টাৰ্ছ ডিগ্ৰী কৰা হ'ব লাগিব ইন দ্য কনচাৰ্ণ ছাবজেক্ট আৰু BEd কৰা হ'ব আৰু 3 বছৰ অভিজ্ঞতা লাগিব। পল চায়েন্স ফিজিক্স আৰু ষ্টেটিক্সৰ ভেকেঞ্চি। ইমেইল ID দি আছে। 7 এপ্ৰিলৰ ভিতৰত আবেদন কৰক। তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতে জনোৱা হ'ব। ভেকেঞ্চিলৈ যাম। ভেকেঞ্চি ৱাক ইন ইণ্টাৰভিউ এখন প্ৰিমিয়াম ফাৰ্নিচাৰ মেনুফেকচাৰিঙৰ পৰা ভেকেঞ্চি, নৰ্থ ইষ্টৰ জানা শুনা ব্ৰেণ্ড হয় এইটো এটা, আৰু গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব আৰু এক্সপিৰিয়েঞ্চ লাগিব গভৰ্ণমেণ্ট চেলছ এক্সপ'জাৰ ইন অফিচ ফাৰ্নিচাৰ প্ৰেফাৰ্ড। 6 আৰু 7 এপ্ৰিল ইণ্টাৰভিউ আছে 11টাৰ পৰা 2টা বজালৈ। কোনো ফিজ দিব নালাগে। আপোনাৰ এড্ৰেছ দি আছে হাউচ নম্বৰ 2 2nd ফ্ল'ৰ আদিত্য স্কুৱেৰ দিছপুৰ GS ৰোড গুৱাহাটী আৰু কণ্টেক্ট নম্বৰ তলত দি আছে, যোগাযোগখিনি কৰক। তাৰপিছত ইণ্টাৰভিউলৈ গ'লে হ'ল যদি ইণ্টাৰেষ্টেড হয়, আৰু কণ্টেক্ট নম্বৰ ইমেইল ID দুটাই দি আছে। চ' ফ্ৰেণ্ড আজিলৈ মই যে ভিডিঅ' এটা চাই ভাল লাগিল, ভিডিঅ' এটা লাইক কৰক। 100+ লাইক এইটো এটা কৰি দিয়ক। তেতিয়ালৈ গধূলি এটা বঢ়িয়া ভিডিঅ' দিম। লাইক টাৰ্গেট নহ'লে মোৰ নিজৰে বনাবলৈ বেয়া লাগে আৰু কষ্ট কৰিব মন নাযায়। সেইটো কাৰণে আপোনালোকে যদি লাইকবোৰ কৰি থাকে, যেনেকুৱা যোৱাকালি ভিডিঅ'টো লাইক কৰিছে, ভালেমান কেণ্ডিডেটে লাইক কৰিছে, এনেকৈ লাইক কৰক। মই 2 টাইমছ ভিডিঅ' আনিবলৈ চেষ্টা কৰিম আৰু ফ্ৰেছাৰ্ছৰ চাকৰি তেতিয়া বেছিকৈ পাব। আজিলৈ কিবা যদি সুধিব আছে কমেণ্ট ছেকশ্যন সুধিব পাৰে। আমাৰ হোৱাটছএপ গ্ৰুপ, টেলিগ্ৰাম গ্ৰুপ, ফেচবুক গ্ৰুপ যদি জইন কৰিব পাৰে, তাতে ভাল ভাল আপডেটবোৰ পাই থাকিব। আজিলৈ